হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান। আমি সৰুকালৰ পৰাই শুনি আহিছো জুবিনদাৰ এই গীত। এই গীতৰ জৰিয়তে আমি ঐক্যতা, একতা আৰু ধৰ্ম নিৰপেক্ষতাৰ ডেফিনেশ্যন বুজি পাইছো। কিন্তু আজি জুবিনদা আমাৰ মাজৰ পৰা চিৰজীৱনৰ বাবে গুচি গ'ল। আৰু জুবিনদা এজন আছিলে সত্যবাদী, প্ৰতিবাদী কণ্ঠ। মই আজি লণ্ডনত ৰাতিপুৱা টোপনিৰ পৰা উঠি গম পালো তেখেতে ছিংগাপুৰ এটা মেডিকেলত আছে। দোৱা কৰিছিলো, আশীৰ্বাদ কৰিছিলো তেখেতে আমাৰ মাজত ঘূৰি আহিব। অলপ পিছতে, 1 ঘণ্টা পিছতে গম পালো তেখেতে আমাৰ মাজৰ পৰা এই দুনিয়াৰ পৰা চিৰজীৱনৰ কাৰণে গুচি গ'ল। সঁচা কথা, বহুত অসমবাসীৰ লগতে পুৰা ভাৰতবৰ্ষ মানুহে মৰ্মাহত। আৰু আমি লণ্ডনে যিমান অসমবাসী থাকো, আপোনাৰ অসমীয়া থাকো, সদায় মৰ্মাহত হৈছো। জুবিনদা এজন আপোনাৰ প্ৰতিবাদী কণ্ঠ আছিল, সত্যবাদী আছিল, মানৱতাবাদী আছিল। তেখেতে মানুহক ভাল পাইছিল, তেখেতে সকলোকে ভাল পাইছিল। অসমখন সদায় ভাৰতবৰ্ষখন আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছিল। আৰু তেখেতৰ যি কণ্ট্ৰিবিউশ্যন আমাৰ সমাজলৈ আমাৰ সদায় মনত থাকিব। অৱশেষত জুবিনদাৰ আত্মাৰ সদগতি আৰু শান্তি কামনা কৰিছো। আৰু জুবিনদাৰ যি কাম কণ্ট্ৰিবিউশ্যন আমাৰ সমাজত আছে, চিৰজীৱনলৈ থাকিব। থেংক ইউ ভেৰি মাছ।